সেই পৰিৱেশটো আমি দেখুৱাইছোঁ আৰু যথেষ্ট এটা সুন্দৰ পৰিৱেশ। এই পৰিৱেশৰ মাজত বা এই পৰিৱেশৰ যোগেদি তেওঁলোকে অসমৰ পৰম্পৰাগত যি লোক সংস্কৃতি আছে এই লোক সংস্কৃতি তেওঁলোকে সমৃদ্ধ কৰি ৰাখিছে। মই মৰাণ জনগোষ্ঠীৰ লোকসকলৰ যিসকল যুৱতী আছে যিসকলে অলপ সময় পূৰ্বে বিহু নৃত্যত অংশগ্ৰহণ কৰিছিলে তেওঁলোকৰ পৰা কিছু কথা জানিবলৈ চেষ্টা কৰিম। যিহেতু এটা উখল মাখল পৰিৱেশ আৰু আপোনালোকে দিনটোৰ কৰ্মব্যস্ততাৰ পৰা অকণমান আঁতৰি আহি নদীৰ পাৰত এনেধৰণে ফূৰ্তি কৰিছে। আৰু আপোনালোকৰ জনগোষ্ঠীটোৰ আজি যিহেতু গৰু বিহু, অসমবাসী ৰাইজৰ প্ৰতি কি আবেদন থাকিব, কি আহ্বান থাকিব? আচলতে মৰাণ জনগোষ্ঠীৰ প্ৰত্যেকটো বছৰতে এনেদৰে পালন কৰা হয় আৰু আজি আপোনালোকৰ জৰিয়তে যে আমাৰ মৰাণ জনগোষ্ঠীৰ এনেকুৱা এটা পৰিৱেশ অনুষ্ঠান আছে নীতি নিয়ম এইখিনি দেখাব পাই কিনে যথেষ্ট আনন্দিত হৈছোঁ। আৰু গোটেই অসমবাসীক জনাব বিচাৰিছোঁ যে আমাৰ মৰাণ জনগোষ্ঠীটোৰ বিষয়ে অলপ অধ্যয়ন কৰি আৰু গোটেই বিশ্ব দৰবাৰত আগবঢ়াই নিয়ে তাকে আশা কৰিছোঁ। মৰাণ জনগোষ্ঠীৰ এগৰাকী যুৱতী তেখেতে ইতিমধ্যে উল্লেখ কৰিছে যে মৰাণ জনগোষ্ঠীসকলৰ নিজস্ব স্বকীয়তা আছে, নিজস্ব লোক সংস্কৃতি আছে, যি স্বকীয়তা আৰু লোক সংস্কৃতিয়ে অসমৰ বৃহত্তৰ অসমীয়া জাতি গঠন প্ৰক্ৰিয়াক সমৃদ্ধ কৰি ৰাখিছে। সেই পৰিৱেশটো দেখুৱাইছোঁ কিদৰে ঢোলে ডগৰে জীপাল হৈ উঠিছে ডাঙৰি নদীৰ পাৰ। এগৰাকী বয়োজ্যেষ্ঠ ব্যক্তি আছে, মই তেওঁৰ পৰা জানিবলৈ চেষ্টা কৰিম। দাদা, আপোনাৰ ওচৰলৈ আহিছোঁ। আজি যিহেতু মৰাণ জনগোষ্ঠীৰ লোকসকলৰ গৰু বিহু, এই মুহূৰ্তত কি ক'ব বিচাৰে আপুনি? হেল্ল', আমাৰ অতি মৰাণৰ যিটো কৃষ্টি আজি বহাগৰ প্ৰথম মঙলবাৰ উৰুকা আমাৰ যি বুধবাৰ গৰু বিহু হয়, নীতি নিয়ম আমাৰ গোটেই আমাৰ অসমত মৰাণ জনগোষ্ঠী আজি পালন কৰা হয়। ধন্যবাদ। যথেষ্ট এটা আনন্দৰ মুহূৰ্ত। এই মুহূৰ্তত সকলো ব্যস্ত হৈ আছে বিহুৰ আনন্দ উপভোগ কৰাত। আইতা এগৰাকী আছে, আইতা বিহু এটা গাই দিয়ক। বিহু এটা গান গালো যে কোনখনি সাগৰত পেলালি যে দেহি হাতে মেলি পুৰা নাই গৰা, সেইখনি সাগৰত পেলাবলৈ হ'ব সৰুতে মই চিনাকি হোৱা, সাঁতুৰি মই পাৰে পুত্ৰ মই ঝাজি মনৰে মই পুনা যাম, তোমাৰ গুণ কথা নেপাহৰিম হ'ব মই যদি সংসাৰত থাকোঁ। প্ৰায় 80ৰ উৰ্ধৰ এগৰাকী আইতা তামোলৰ হেলেঙি বোৱাই এইদৰে বিহুৰ আনন্দ উপভোগ কৰিছে আইতাগৰাকীয়ে। আৰু আইতাগৰাকীৰ যি সুৰীয়া কণ্ঠৰ তালে তালে ঢোলৰ চেও দিছে মৰাণ জনগোষ্ঠীৰ যিসকল তেজাল যুৱক আছে। যথেষ্ট এটা আনন্দময় পৰিৱেশ। আইতা আকৌ গাব বিচাৰে নেকি? গওক ভালকৈ আৰু এটা বিহু গাই দিয়ক। তিতি কিনো তিতা পানে খাওঁ মই সুন্দা ভাত বেলি গলো এনে লাগে ভোক, বহে বাতি মাৰিলে তোমাকে এনে লাগে মৰম চেনে থাকে গাত। এয়া আছিলে আইতাই বিহু শুনালে মৰাণ জনগোষ্ঠীৰ লোকসকলৰ যি পৰম্পৰাগত বিহু পৰিৱেশন কৰিলে। আৰু এনেধৰণেই মৰাণ জনগোষ্ঠীৰ লোকসকলৰ সকলোৱে বয়সৰ ভেদাভেদ পাহৰি ডাঙৰি নদীৰ পাৰত উপস্থিত হৈছে, সেই গৰু বিহু উদযাপন কৰিছে। আৰু এক অৰ্থত ক'বলৈ গ'লে উখল মাখল পৰিৱেশ। আৰু আমি ইতিমধ্যে উল্লেখ কৰিছোঁ যে অসমৰ আদিম যিসকল ভূমিপুত্ৰ আছে মৰাণ জনগোষ্ঠীৰ লোকসকলৰ নিজস্ব স্বকীয়তা আছে, নিজস্ব লোক সংস্কৃতি আছে। সাধাৰণ যি বিহুতকৈ যথেষ্ট পাৰ্থক্য আছে। ইয়াৰ বিহু নৃত্য, বিহু গোৱাৰ যি ভংগীমা, এই সকলো ধৰণৰ পাৰ্থক্য আছে। গতিকে এনেধৰণৰ এটা বিচিত্ৰ বা স্বকীয়তাৰ মাজতো মৰাণ জনগোষ্ঠীৰ লোকসকলে এনেধৰণেই নিজস্ব সংস্কৃতিৰে নিজস্ব জাতীয় চেতনা উদ্বুদ্ধ কৰি ৰাখিছে। আৰু ইয়াত তিনিচুকীয়াতো দেখিবলৈ পোৱা গৈছে মৰাণ জনগোষ্ঠীৰ লোকসকলৰ মাজত ব্যাপক উৎসাহ উদ্দীপনা। আজি আৰু তেওঁলোকৰ বহাগ বিহু আজিৰে পৰা আৰম্ভ হৈছে। আজি প্ৰথম দিনটোত গৰু বিহু উদযাপন কৰিছে। মুঠৰ ওপৰত উদুলি মুদুলি হৈ পৰিছে তিনিচুকীয়া। আৰু তিনিচুকীয়াৰ পৰা আমাক কিছু পৰিৱেশ দেখুৱালে জ্যেষ্ঠ সাংবাদিক জিতুল দত্তই।